নমস্কাৰ। আজিৰ এই সভাগৃহত সমবেত সমূহ সুধীজনক মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন জনালো। কৃষ্ণকান্ত খনিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়, অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাস ছাৰ ডাঙৰীয়া, বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক প্ৰাণজিৎ বৰা ডাঙৰীয়া, মণিৰাম দেৱান ব্যৱস্থাপনা সত্ৰৰ সঞ্চালক অধ্যাপক নৃপেন্দ্ৰনাথ শৰ্মা ছাৰ প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ বিভিন্ন অধ্যয়ন সত্ৰৰ সঞ্চালকসকল, শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী সকলোকে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ এই উদযাপনৰ এই অনুষ্ঠানলৈ আদৰ সম্ভাষণ জনালো। পোনপ্ৰথমেই এই মাতৃভাষা উদযাপনৰ দিৱসটোনো কিয় সৃষ্টি হৈছিল সেই কথা আমি থোৰতে জানিব বিচাৰিম। 1992 চনত সেই সময়ৰ পূব পাকিস্তান বা বাংলাদেশৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ ভাষা যে বাংলা ভাষা নিজৰ মাতৃভাষা হ'ব লাগে বুলি এটি আন্দোলন কৰিছিল আৰু সেই সময়ত পাকিস্তানে সেই কথাখিনি মানি লোৱা নাছিল আৰু চৰকাৰীভাৱে তেওঁলোকৰ ওপৰত গুলীচালনা কৰাইছিল আৰু সেই সময়ছোৱাতেই কেইবাজনো ছাত্ৰৰ মৃত্যু ঘটিছিল। এই ঘটনাটোৰ পৰৱৰ্তী সময়ত বাংলাদেশত মাতৃভাষা দিৱস উদযাপনৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু 1999 চনত ইউনেস্কোৱে এই দিৱসটো ঘোষণা কৰে আৰু 2000 চনৰ পৰা বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰা হয়। আজিৰ তাৰিখটোৱে আছিল সেই তাৰিখটি 21 ফেব্ৰুৱাৰী। প্ৰতি বছৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে ইউনেস্কোৱে একোটা থিম তেওঁলোকে নিৰ্বাচন কৰি লয়। এই বছৰত তেওঁলোকে বিশেষ থিম নিৰ্বাচন কৰি লোৱা নাছিল বা ঘোষণা কৰা হোৱা নাছিল, কিন্তু ইয়াৰ লক্ষ্য ভাষাগত অধিকাৰ, শিক্ষাৰ প্ৰসাৰ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ওপৰত কেন্দ্ৰীভূত। আমাৰ অসমতো এই দিৱস উদযাপন কৰা হয়। এই বছৰ UGCয়ে বিশ্ববিদ্যালয় অনুদান আয়োগে আমালৈ এখন কাকত পঠিয়াইছে বা জাননী পঠিয়াইছে যে আমি এই দিৱস উদযাপন কৰিব লাগে আৰু সেই এপাহতে আজি আমি ইয়াতে সমবেত হৈছোহি আমাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপনৰ বাবে। আজি আমাৰ এই মাতৃভাষা দিৱস উপলক্ষে আমি পোনপ্ৰথমে এটি বক্তৃতা অনুষ্ঠান আয়োজন কৰিছোঁ। সেই বক্তৃতাটি প্ৰদান কৰিব বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক প্ৰাণজিৎ বৰা ডাঙৰীয়াই। তাৰ পূৰ্বে আমি আমাৰ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়ক তেওঁৰ আদৰণি ভাষণ প্ৰদান কৰিবলৈ আহ্বান জনালো আৰু ছাৰক উৰিয়া ভাষাতেই তেখেতৰ ভাষণটি প্ৰদান কৰিবলৈ অনুৰোধ জনালো। It is of course becoming a very difficult moment for me. Though I have been told before coming here that you can speak in Odia, my dearest colleague present here, I can speak Odia and but I am unable to speak Assamese because none of you have facilitated me to speak Assamese. मातृभाषा मु ओडिया रे कहूची मातृभाषा उपलक्षे ये दिवस पालन करिबा उपलक्षे मु समस्तंकु मोर संबर्धना जनाउची आउ मु अत्यंत खुशी जे आम विश्वविद्यालय रे अति कम समय रे आमे आज ये प्रोग्राम को ऑर्गेनाइज करि पारिलु। मु भी पूरा ओडिया रे भाषण दवा मो द्वारा संभव नुहे कारण मु गत 45 इयर्स हो गलानी मु ओडिसा रे खाली ओडिसा को जाए केबे ओडिसा रे काम करिनी कि ओडिसा लोक माननका सहित एते भल भाबरे भाषण दवा को मोते केबे सुजोग मिले नहीं। तेणु आपण माने मो ठारू आशा करंतुनी जे मु भलरे ओडिया रे भाषण देई पारिबी। आर यू एबल टू अंडरस्टैंड मी? तेणु तो सो let me speak in English. Actually, this is a great day for each one of us.
and every one of us must know our own mother tongue, and we should be well versed in our own state language, own mother tongue, so that we can do anything anywhere without any difficulty. मु जदि मो विषय रे कहिबी, मु गोटे गाँ स्कूल रो पाठ पढ़ी, मु ओडिया मीडियम रे पाठ पढ़ी, मु 11th क्लास परे ही इंग्लिश पढ़िली, बट मु जेहेतु जने कॉमर्स रा विद्यार्थी थिली, मते कॉलेज आसवा परे ओडिया भाषा ठारू संबंध त्रुटि गला, किंतु तापरे मु इंग्लिश कहिबाकू चेष्टा कली, आउ सेथि पई मु ओडिया रे भाषण दबार केबे मते सुजोग मिललानी, ओडिया रे बेसी कथा कहिबार लेखिबार भी मते सुजोग मिलिनी, किंतु 11th क्लास पर्यंत जेहेतु मोर ओडिया लैंग्वेज रे बेस गोटे मजबूत थिला, मु ओडिया लैंग्वेज को बेस करी करी इंग्लिश लिखिली, इंग्लिश कहिली, आउ all of you will be surprised to know that before joining my post graduation in Kurukshetra University, I had never seen any Hindi movie in my life. Means I saw my first Hindi movie in 1981 when I completed graduation. उससे पहले मेरे को हिंदी बोलना बिल्कुल नहीं आता था. And after that, अभी भी मेरे को हिंदी ठीक से बोलना नहीं आता है. Either I am king, but whenever I am in Delhi, I am just a बिल्ली. I cannot. Everybody, even राव साहब भी मेरे को बीच बीच में बोलते हिंदी में बोलो, दास साहब आप हिंदी में बोलो, because they want to find out fault in my address. लेकिन जैसे आप लोग बोलते हैं, मैं थोड़ा सा आप लोगों से ज्यादा रिफाइंडली बोलता हूँ, रिफाइंड वे, बिकॉज आई मीन नॉर्थ इंडिया फॉर लास्ट 45 years. लेकिन ये परिपक्वता जो ओडिया रे हबा हेइछि सेटा मोर हिंदी रे हेइनी. But anyhow, this much, because I should not speak too much so that you can also laugh at me. But looking at the National Education Policy 2020 and looking at the development which is taking place all over the country in education, National Education Policy is giving too much emphasis on promotion of mother tongue. And wherever we cross a limit, there is resistance. Recently you must have seen the resistance in Tamil Nadu whenever Honorable Education Minister of the country said Tribhashi, they said that we will not go beyond. There should not be imposition of any language on any state. Even Honorable President of India also says that we should promote the local languages. And mere ko to sometimes I feel I love to speak Assamese because there is absolutely no difference between Assamese and Odia. Absolutely थोड़ा डिफरेंस है. कहीं कहीं आप लोग उसको टेढ़ा मेढ़ा करके बोल दे तो आसामीज हो जाता है. मैं भी टेढ़ा मेढ़ा करके बोल दूंगा भी वो भी आसामीज हो जाएगा. लेकिन तुम लोग हंसोगे इसलिए मैं बोलता नहीं. कभी कभी मैं घर में भी बोलता हूं. हमारा घर में जो काम करते हैं और लेकिन मेरे साथ जो ऑफिस में काम करते हैं डू नॉट फैसिलिटेट मी टू स्पीक आसामीज. लेकिन आई विश दैट आई शुड बिफोर आई लीव आसाम, मैं हाफ टाइम मेरा पास हो गया. मैं अभी confidently Assamese बोल नहीं पा रहा हूं, but this was a mandate for me that I should speak the language. So आज का दिन मैं सबको रिक्वेस्ट करूंगा, जैसे मेरे साथ जो 1-to-1 मेरे को मिलने आ रहे कि बात कर रहे, they should facilitate me that I should speak Assamese. I should speak. बोली आप बोल के चले जाओगे तो काम नहीं हो रहा है. मेरे को भी बोलना चाहिए, मैं बोलना सीखना चाहिए. प्रसन्नजीत बहुत एफर्ट किया.
इसलिए मैंने इसमें सक्सेसफुल हुआ। मैंने कुछ दिन कोशिश किया था, मैंने कुछ एक किताब में भी लिख के रखा था, वो किताब कहीं छोड़ दिया मैंने। एयर, पर्टिकुलरली व्हाइल ट्रैवलिंग इन द एयर, आई हैड नोटेड डाउन हाउ व्हाट टू स्पीक ऑन सर्टेन थिंग्स, लेकिन वो एयर ट्रैवल में थोड़ा सा लंबा ट्रैवल हो रहा था, कहीं वो पास में छूट गया, वो कॉपी छूट गया। अदरवाइज मैं आई वॉज इमर्जिंग टू बी कॉन्फिडेंट टू स्पीक इन आसामीज। अभी देखते हैं, एंड आज का दिवस में मैं सबको पुनः बधाई देता हूं। I feel that we should make all efforts so that we should enrich our mother tongue. Thank you. বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি নিশ্চয় উড়িয়া ভাষাত কোৱা কথাখিনি বুজি পাইছোঁ। উড়িয়া ভাষা সম্পূৰ্ণৰূপে অসমীয়া ভাষাৰ লগত মিল থকা এটা ভাষা। আমাৰ যিটো ভাষাৰ পৰা আমাৰ অসমীয়া ভাষা উৎপত্তি হৈছিল, শেষৰ পৰ্যায়ৰ যিটো ভাষা পৰ্যায় আছিল, সেই পৰ্যায়টোৰ পৰা আমাৰ 5টা ভাষা সৃষ্টি হৈছিল। উড়িয়াও তাৰ লগৰে এটা অসমীয়া ভাষাৰ লগত মিল থকা ভাষা। সেইবাবে আমি অতি সহজেই উড়িয়া ভাষাটো বুজিব পাৰোঁ। মাতৃভাষা মানে সেইটো ভাষা, যি ভাষাত মানুহে চিন্তা কৰে, সপোন দেখে, নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আটাইতকৈ সহজ পায়। মই কোৱা কথা নহয়, ৰমেশ পাঠকদেৱে এই কথাষাৰ লিখি থৈ গৈছিল, মই মাত্ৰ আওৰাইছোহে। এই সময়তেই মই আমাৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক প্ৰাণজিৎ বৰাদেৱক তেখেতৰ বক্তৃতা প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ। পৰম শ্ৰদ্ধাৰ আজিৰ এই প্ৰেক্ষাগৃহত উপস্থিত বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয় আৰু মোৰ সন্মানীয় সহকৰ্মীসকল, আমি অলপ আগতে সমাচাৰ মই প্ৰফেচাৰ জয়দীপ বৰুৱা বহি আছিলোঁ, ফাইনেন্স অফিচাৰো আছিল। আমি ভাবি আছিলোঁ, আমি এটা মানে বিশেষ কাম এটাত লাগি আছিলোঁ, যিটো অলপ বিনিয়োগ জাতীয় কাম এটা। আৰু সেইখিনি সময়ত সমাচাৰে কৈছিল যে বিয়ণ্ড বেৰিয়াৰ্ছ বুলি যিটো কথা আছে, যে আমি এই মুহূৰ্তত আছোঁ ইনভেষ্টমেণ্টত, এই মুহূৰ্তত আছোঁ এই গভৰ্ণৰ প্ৰগ্ৰেমত, এই মুহূৰ্তত আছোঁ ভাষাৰ লগত, এই মুহূৰ্তত আছোঁ চিলেবাছৰ লগত। তে এই ধৰণে বেৰিয়াৰ ভাঙি ভাঙি আগবাঢ়ি আমি গৈ আছোঁ। আৰু আজি যিটো উপলক্ষ, এইটো মাতৃভাষা দিৱস উদযাপনৰ এই উপলক্ষত মই অসমীয়া আমাৰ যি ভাষা, এই অসমীয়া ভাষাৰ বিষয়ে, যি আমাৰ মাতৃভাষা, এই বিষয়ে মই বৰ বিশেষ পণ্ডিতৰ বক্তব্য মই ইয়াত ৰাখিব নোৱাৰোঁ। আচলতে মই সৰু সৰু কেইটামান কথা, যিখিনি কথা মনলৈ প্ৰায় আহি থাকে আৰু যিখিনি কথা মই ভাবোঁ যে আমি ভগাই ল'ব পাৰোঁ, বা কেতিয়াবা কোনোবা মুহূৰ্তত ভাষাটো শুনোতে বা কিবা কাৰোবাৰ বক্তৃতা শুনোতে বা কাৰোবাৰ লেখা এটা পঢ়োতে বা গীত শুনোতে এই কথাবিলাক মনলৈ আহে। যেনে ধৰক জয়ন্ত হাজৰিকাৰ এটা বিখ্যাত গীত আছে, আপোনালোক সকলোৱে প্ৰায় শুনিছে, যে গধূলি আহিল তৰা জিলিকিল, এধানি নিয়ৰতে গধূলি গোপালে, উজলি উঠিল, যিটো মনীষা হাজৰিকাই গাইছে, আৰু পিছত আৰু বহুতো শিল্পীয়ে গাইছে, অতি জনপ্ৰিয় গীত এটা। এই গীতৰ সুৰটোৱে গীতটোক ধুনীয়া কৰিছে, সেইটো কথাটো হয়েই, কিন্তু তাৰ লগতে এই যিখিনি কথা, গধূলি আহিল তৰা জিলিকিল, যদি আপুনি এই গধূলি আহিল শব্দটো ইংৰাজীলৈ অনুবাদ কৰিবলগীয়া হয়, তেতিয়াহ'লে আপোনাৰ হাতত গধূলি শব্দটোৰ উপযুক্ত ইংৰাজী প্ৰতিশব্দ কি থাকিব? গধূলি শব্দটোৰ উপযুক্ত ইংৰাজী প্ৰতিশব্দ আচলতে নাই। যিটো নুৱেন্স গধূলি শব্দটোৱে ৰিপ্ৰেজেণ্ট কৰিছে, প্ৰতিনিধিত্ব কৰিছে, এই যিটো মাধুৰিমা, এই মাধুৰিমাটোক প্ৰকাশ কৰিবলৈ মই ভাবোঁ অসমীয়া ভাষাতেহে এই শব্দটো আছে, বেলেগ ভাষাৰ এই মানে শক্তিখিনি নাই। যিটো কথা মহিম বৰাই তেওঁৰ সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত বহুদিনৰ আগতে উল্লেখ কৰিছিল, যে অসমীয়াই এনে এটা ভাষা, যিটো ভাষাত খুব সম্ভৱ এনেকুৱা শব্দ আছে যাৰ প্ৰতিশব্দ বিচাৰি পেলাই থবকি ৰ'বলগীয়া অৱস্থা এটা হয়। উদাহৰণস্বৰূপে গধূলি শব্দটো, গধূলি শব্দটোক আপুনি ইভিনিং বুলিও ক'ব নোৱাৰে,
আফটাৰনুন বুলিও ক'ব নোৱাৰে, গধূলি শব্দটোক সন্ধিয়া বুলিও আপুনি ক'ব নোৱাৰে, মুনিচুনি সময় বুলিও আপুনি ক'ব নোৱাৰে। গধূলিৰ শব্দটোৰ লগত এক ধৰণৰ কালচাৰেল এছ'চিয়েশ্যন জড়িত হৈ আছে, যিটো হয়তো অসমীয়া গ্ৰামীণ সমাজ এখনৰ দৃশ্যপট এটাৰ পৰা আহিছে। ধৰক সন্ধিয়া যেতিয়া গৰুৰ পালবিলাক, গৰুৰ জাকবিলাক ঘূৰি আহে, গৰুৰ খোজত যি ধূলি উৰে, যাৰ পৰা আমি গধূলি শব্দটো পাইছোঁ। গতিকে এই যি শব্দৰ যি মাধুৰিমা বা ইয়াৰ যিটো মাধুৰ্য, ভাষা এটাৰ কালিকা বুলি কোৱাৰ লগে লগে বা মাতৃভাষাৰ কালিকা বুলি কোৱাৰ লগে লগে এই ধৰণৰ কথাবিলাক আমাৰ মনলৈ আহে। কেতিয়াবা আপুনি চাব যে এঠা লগা মৰম, সাধাৰণতে মৰমৰ কথা আমি কওঁ বা মৰম চেনেহৰ কথা আমি কৈ থাকোঁ, কিন্তু এঠা লগা মৰম বুলি কোৱাৰ লগে লগে তাৰ যিটো দ্যুত্তনা বা তাৰ যিটো অভিঘাত, এই দ্যুত্তনা বা এই অভিঘাতটোৰ ৰূপটো অলপ বেলেগ ধৰণৰ হয়। আমি যেতিয়া লোককথাত বা লোককবিতাত আমি যেতিয়া পঢ়োঁ যে বাঁহৰ আগলৈ চাই পঠিয়ালো বাঁহৰ কুণ্ডালী পোন, বাঁহৰ আগলৈ চাই পঠিয়ালো বাঁহৰ কুণ্ডালী পোন, চেনাইৰে চকুলৈ চাই পঠিয়ালো যেনে পূৰ্ণিমাৰ জোন। ভাষাটোৰ যিটো মানে একেবাৰে লোকমাত কথাৰ মাজত এই যি প্ৰতীকীয় ব্যঞ্জনা সানি থোৱা আছে, প্ৰতীকীয় ব্যঞ্জনা যি লাহ লৈ আছে, এইটো এটা আমাৰ যিটো ভাষা, এই যিটো মাতৃভাষা বুলি আমি যিটো কওঁ, এই মাতৃভাষাৰ মই ভাবোঁ এক নজহা নপমা গুণ এটা। সেইবাবে যেতিয়া আমি ধৰক বিহুগীতত শুনো মন উদঙীয়া মন উৰণীয়া, উদঙীয়া উৰণীয়া এই দুটাৰ যিটো ধ্বনিগত যিটো উপস্থাপন, মন উদঙীয়া মন উৰণীয়া বুলি কোৱাৰ লগে লগে এই চাউণ্ডটোৰ যিটো ধ্বনিগত উপস্থাপন, সেই ধ্বনিগত উপস্থাপনে এই উচ্চাৰণখিনিক, এই কথাখিনিক বেলেগ ধৰণে সি মানুহৰ বুকুত এটা টান মাৰিছে বা এটা আজোৰ মাৰিছে। মন উদঙীয়া মন উৰণীয়া মন চৰণীয়া পথাৰ বুলি কোৱাৰ লগে লগে এই বিভিন্ন চিত্ৰকল্প, বিভিন্ন ৰূপকল্প এইবিলাক যোগ হৈ পেলাই বেলেগ ধৰণৰ এটা মাধুৰিমা বা মাধুৰ্য আমাৰ মাজলৈ আনি দিছে। সেইবাবে বিহুগীত শুনোতে বা লোকনাম শুনোতে, লোকগীত কথা বতৰা এইবিলাক শুনোতে আমি দেখোঁ যে আমাৰ ভাষাটোৱে আমাক আচলতে একেবাৰে মানে জন্মৰ মুহূৰ্তৰ পৰা সুখ দুখ আনন্দ বিৰহ প্ৰতিটো মুহূৰ্ততে আমাক ভাষায়িত কৰি আহিছে বা আমাক মূৰ্ত হোৱাৰ বাবে এক সুযোগ প্ৰদান কৰি আহিছে। সেই সুযোগ বেলেগ কাৰো নাই, সেই সুযোগ অকল মাতৃভাষাৰ আছে। সেয়েহে আমি যেতিয়াই ভাষাটোৰ কথা কওঁ তেতিয়াই আমি আৱেগিক হৈ পৰোঁ, বা যেতিয়াই আমি ভাষাৰ মানে বিড়ম্বনা বা ভাষাৰ যন্ত্ৰণা বা ভাষাৰ লগত জড়িত হৈ থকা যিখিনি বিভিন্ন প্ৰসংগ বা তাৰ অৱমাননাৰ কথা আমি শুনো, লগে লগে আমি অলপ বেলেগ ধৰণে আৱেগিক হৈ পৰোঁ। আৰু এইটো মই ভাবোঁ পৃথিৱীৰ আটাইতকৈ স্বাভাৱিক কথা, এই এনেকুৱা ধৰণে আৱেগিক হৈ পৰিব পৰাটো। আমাৰ শংকৰদেৱৰ কীৰ্তন ঘোষা যিসকলে পঢ়িছে তাত আপোনালোকে দেখিব যে কাকুতি ঘোষা কিমতে ভকতি কৰিব তোমাত, এই ঘোষাৰ দুটা ফাঁকি, মাধৱদেৱৰ এই ঘোষাৰ দুটা ফাঁকি মই ভাবোঁ যে তোমাৰ মায়ে মন মুহি আছে হৰি 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 হৰিয়ে, এই যে যিটো ভাষা, সেই 14 শতিকাত লিখা ভাষা এটা, 14 শতিকাৰ ভাষাৰ ঠাচটো আপুনি চাওক। 14th century আছামিজ, তোমাৰ মায়ে মন মুহি আছে অজ্ঞান আন্ধাৰে তৰিবৰ উপায়
কিনো নাই ৰাম ৰাম। এতিয়া তোমাৰ মায়ে মন মুহি আছে বুলি কোৱাৰ লগে লগে এই 14 শতিকাৰ পৰা আজিৰ সময়ৰ মাজৰ ব্যৱধান কৰবাত যে আছে আমি অনুভৱ নকৰোঁ। মাধৱদেৱে 14 শতিকাত এই যেতিয়া তোমাৰ মায়াৰ কথা লিখিছিল, সেই মায়াই মন মুহি থকাৰ কথা লিখিছিল, সেই ভগৱত প্ৰেমৰ এটা যদিও তাৰ উচ্চাৰণ আছিল, কিন্তু তাৰ লগত আজিৰ তাৰিখতো এই মুহূৰ্ততো আমি ক'তো কোনো ধৰণৰ সুৰুঙা বা গেপ আমি বিচাৰি নাপাওঁ। ভাষাটো হৈছে এই ধাৰাবাহিকতাৰে গৈ থকা বা এই ধাৰাবাহিকতাৰে আগুৱাই থকা এটা অত্যন্ত গতিশীল বস্তু, যাৰ কাৰণে ব্ৰনছনে যেতিয়া প্ৰথম অভিধানখন লিখিছিল, প্ৰথম অভিধানখনৰ পাতনিত ব্ৰনছনে এটা কথা লিখিছিল যে অসমীয়া ভাষাটো ব্ৰহ্মপুত্ৰৰ বুৱতী ধাৰাৰ দৰে। এই বুৱতী ধাৰা চিৰপ্ৰবাহিনী, এই বুৱতী ধাৰা সেই অনন্ত কালৰে পৰা বৈয়ে আছে আৰু ভৱিষ্যতলৈও বৈ থাকিব। হয়তো কেতিয়াবা বিভিন্ন ধৰণৰ সুঁতি বা বিভিন্ন ধৰণৰ উপনদী শাখা আহি পেলাই তাৰ সুতটো বা তাৰ ধাৰাটো বেলেগ কৰিব পাৰে, বা হয়তো সি গাঢ় হ'ব বা সি পাতল হ'ব, কিন্তু তাৰ যিটো অনন্ত প্ৰবাহ, এই প্ৰবাহটো ৰৈ বৈ কিন্তু থাকিব লাগিব। সেইবাবে যেতিয়া আমি মাগধীয় ভাষাৰ যিটো থাল, এই থালৰ পৰা আমি যেতিয়া অসমীয়াকে আদি কৰি এই ভাষাকেইটা আমি পালোঁ, তেতিয়া আমি দেখোঁ যে এই যিটো ধাৰাবাহিকতা, খ্ৰীষ্টীয় 7ম শতিকাৰ পৰা এই ধাৰাবাহিকতাটো নিৰৱচ্ছিন্নভাৱে চলি থাকিব লাগিছে। সেইবাবে আমি আমাৰ কামৰূপৰ ৰজাৰ তামৰ ফলিত যিবিলাক প্ৰাচীন নিদৰ্শন আমি পাওঁ অসমীয়া ভাষাৰ, তাৰ পিছত আমি বিভিন্ন পুথিসমূহৰ মাজত শাক্ত, বৈষ্ণৱীয়, শৈৱ এই ধাৰাৰ যিবিলাক পুথি ৰচিত হৈছিল, সেইবিলাকত যি ভাষাৰ নিদৰ্শন আমি পাওঁ, ইয়াত শংকৰ মাধৱৰ ৰচনাখিনিকো সাঙুৰি তাৰপিছত আহোমসকলে ৰচনা কৰা বুৰঞ্জী সাহিত্যৰ ভাষাৰ যি নিদৰ্শন আমি পাওঁ, গদ্য পুথি চালে গুৰুচৰিত বা চৰিত পুথিবিলাকৰ মাজত যি আমি ভাষাৰ নিদৰ্শন পাওঁ, ব্ৰিটিছসকল অহাৰ সময়লৈকে অসমীয়া ভাষাৰ লিখিত নিদৰ্শন বুলি দৰাচলতে এইখিনি আছে। ব্ৰিটিছসকল অহাৰ সময়লৈকে এই শিলালিপি, তাম্ৰলিপিৰ পৰা আৰম্ভ কৰি বৈষ্ণৱীয় এই গোটেই সময়খিনি পাৰ হৈ ৰজাঘৰীয়া পুথি, চৰিত পুথি, বুৰঞ্জী সাহিত্য এই গোটেইখিনি পাৰ হৈ আমাৰ ভাষাৰ লিখিত নিদৰ্শন ৰূপে আছিল এইখিনি। আৰু সেইবাবে যেতিয়া ব্ৰিটিছসকলে 1837 চনত অসমীয়া ভাষাটোক যেতিয়া বিতাড়িত কৰিলে আৰু যেতিয়া এই অপপ্ৰচাৰটো চলিল যে অসমীয়া ভাষাটো বঙালী ভাষাৰ এটা অপভ্ৰংশৰ ৰূপ মাত্ৰ, তেতিয়া তাৰ বিৰুদ্ধে অসমীয়া ভাষাৰী স্বাতন্ত্ৰ্য সাব্যস্ত কৰাৰ কাৰণে আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা আৰম্ভ কৰি মিছনেৰীসকলকে ধৰি এওঁলোকৰ যি জীৱন মৰণৰ যুঁজ, এই গোটেই যুঁজখনৰ ইতিহাস নতুনকৈ আৰু দোহাৰিবলগীয়া নাই আচলতে। সেইবাবে ব্ৰনছনৰ দৰে এগৰাকী দেহে কেহে অসমক ভাল পোৱা মিছনেৰীয়ে ফ্ৰেণ্ড অব ইণ্ডিয়া কাগজৰ পাতত অসমীয়া ভাষাৰ সপক্ষে যেতিয়া লিখিবলগীয়া হৈছিল, তেতিয়া তেওঁ অসমীয়া ভাষাৰ প্ৰাচীনত্ব আৰু অসমীয়া ভাষাৰ যিটো স্বাতন্ত্ৰ্য, ইয়াৰ নিদৰ্শন স্বৰূপে তেওঁ শংকৰ মাধৱৰ ঘোষা আৰু শংকৰ মাধৱৰ পদলৈ উনুকিয়াই পেলাই সম্পাদকীয় পৃষ্ঠাত দীঘলীয়াকৈ ব্ৰিটিছসকলক আক্ৰমণ কৰি লিখিছিল। সেই যিটো ইতিহাস, মই ভাবোঁ যে মিছনেৰীসকল যদি নাথাকিলহেঁতেন আৰু সেই মিছনেৰীসকলক যদি এমুঠিমান আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে, গুণাভিৰাম বৰুৱাৰ দৰে, হেমচন্দ্ৰ বৰুৱাৰ দৰে এমুঠিমান মানুহে যদি
তেওঁলোকৰ সেই প্ৰয়াসত হাত উজান নিদিলেহেঁতেন তেতিয়াহ'লে মই ভাবোঁ যে 1873 চনত অসমীয়া ভাষাৰ পুনৰ বাসনৰ যিটো ঐতিহাসিক ক্ষণ এই ক্ষণটো আৰু বহুখিনি পিছুৱাই গ'লহেঁতেন মিছনাৰীসকলে যেতিয়া অসমত স্কুল প্ৰতিষ্ঠা কৰিছিল তেতিয়া ডেভিড স্কটে যেতিয়া অসম নিজৰ হাতলৈ আনিলে স্কটে অসমত 11খন স্কুল খুলিবলৈ দিছিল Scott allowed 11 schools to be established throughout Assam. আৰু এই 11খন স্কুল আছিল গোটেইখিনি ইংৰাজী মাধ্যমৰ স্কুল অকল মিছনাৰীসকলে তেওঁলোকৰ বিদ্যালয়ত মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ কাৰণে এক যুগান্তকাৰী প্ৰয়াস গ্ৰহণ কৰিছিল আৰু সেইবাবে আমি দেখো যে অসমীয়া ভাষাৰ বাৰেমতৰা যিখন এলিজাবেথ হুইটনি ব্ৰাউনে উলিয়াইছিল 1876 চনত তাৰ পিছত যেতিয়া অসমীয়া লৰাই পঢ়িবৰ নিমিত্তে অসমীয়া ভাষাৰ পুথি বুলি 1 আৰু 2 দুখন উলিয়াইছিল অলপতে এখন মই পালো যে বাইবেলৰ নিউ টেষ্টামেণ্টৰ এটা ভাঙনি যিখন অৰুণোদয় 1846 চনত হৈছিল 1843 চনত সেইখন কিতাপ ওলাইছে যিখন অনলাইন এভেইলেবল আছে আপোনালোক কোনোবাই চালে পাব পাৰে যিখন মানে এক্সেক্টলি নামটো মই পাহৰিলো গোটেইখন শাস্ত্ৰৰ কথোপকথন এটা বাইবেলীয় সিচুৱেচন এটাৰ কথোপকথন এটা কিন্তু তাৰ গোটেই কথাখিনি দুজন অসমীয়া ভকতৰ মাজৰ কথা বতৰা তেনেকৈ গোটেই কিতাপখন আগবঢ়াইছে সেইবাবে মই দেখিছো যে মিছনাৰীসকলে ভাষাটোৰ ৰূপটো অবিকল একে ৰাখি যি ৰূপত আমাৰ ধৰ্মশাস্ত্ৰসমূহ ৰচিত হৈছিল বুৰঞ্জী পুথিসমূহ ৰচিত হৈছিল ঠিক সেই ধৰণে তেওঁলোকে ভাষাটোক গঢ় দিয়াৰ কাৰণে আৰু এই ভাষাটোক চলাই নিয়াৰ কাৰণে যত্নপৰ হৈছিল যাৰ কাৰণে আমি দেখো যে শিৱসাগৰৰ পৰা মিছন বেপ্টিষ্ট মিছন প্ৰেছৰ পৰা ওলোৱা অসমীয়া ভাষাৰ বাৰেমতৰা আৰু এই লৰাই পঢ়িবৰ নিমিত্তে অসমীয়া ভাষাৰ পুথিৰ দৰে কিতাপত কোটো এটাও বঙালী হৰফত কটা আখৰ নাই এইটো আচৰিত কথা মই অলপতে 16খন অসমীয়া 19th centuryৰ প্ৰাইমাৰ সম্পাদনা কৰি উলিয়াইছো তাত মই দেখিছো যে বাঞ্চাৰাম চৌধুৰীয়ে 1872 চনত তেওঁৰ লৰা পুথিৰ দুটা সংস্কৰণ উলিয়াইছে লৰা পুথি লৰা পাথৰ আৰু সেই দুটা সংস্কৰণ আমি পঢ়িব নোৱাৰো অকল বঙালী হৰফৰ কাৰণে কাৰণ গোটেই কিতাপবিলাক কলিকতাত ছপা হৈছিল আৰু কলিকতাত ছপা হওঁতে এই যে তলে ফুট যেটো ৰ এই ৰটোৰ প্ৰভেদ আৰু ওয়াব্বৰ প্ৰভেদটো কলিকতীয়া প্ৰেছে হেতু ৰিকগনাইজ কৰিব পৰা নাছিল আৰু নোহোৱাৰ কাৰণে সকল যত ওয়াব্ব লাগে সেই ওয়াব্ব বিলাকৰ হলনি মানে আৰম্ভণিৰ পৰা শেষলৈকে ব ব্যৱহাৰ কৰা হৈছে আৰু পেট কটা ৰৰ হলনি তলে ফুট ৰ দি পেলাই গোটেই কিতাপখন ছপোৱা হৈছে আনকি শব্দৰ যিবিলাক আখৰৰ যিবিলাক শব্দ কিছুমানতো আমি দেখো যে শব্দ গাঁথনিবিলাকতো আমি দেখো যে বঙলুৱা যিটো প্ৰভাৱ এই প্ৰভাৱ বিদ্যমান কিন্তু আটাইতকৈ আচৰিত আৰু অত্যন্ত প্ৰণিধানযোগ্য আৰু লক্ষণীয় গুৰুত্বপূৰ্ণ কথা এয়ে যে বেপ্টিষ্ট মিছনাৰী সকলে শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা যিকেইখন কিতাপ উলিয়াইছিল তাত বঙলুৱা কোনো ধৰণৰ প্ৰভাৱ এটা শব্দটো কতো পাবলৈ নাই এই কথাটোৱে এই কিতাপখিনি সম্পাদনা কৰাৰ সময়ত মোক স্তম্ভিত কৰিছিল যে বাহিৰৰ পৰা অহা সেই মানুহখিনিয়ে আমাৰ ভাষাটোক কোনো ধৰণৰ বঙলুৱা প্ৰভাৱ নোহোৱাকৈ অকাট্য ৰূপত উপস্থাপন কৰিব পৰাৰ বাবে কি ধৰণৰ অমানসিক পৰিশ্ৰম কৰিবলগীয়া হৈছিল এইটো অত্যন্ত ডাঙৰ কথা আৰু অত্যন্ত বিস্ময়কৰ কথা সেইবাবে আপোনালোকে 19শ শতিকাৰ 19th centuryৰ যিমানখিনি এনেকুৱা স্কুলীয়া সেইখিনি সময়ৰ অসমীয়া ভাষাৰ কিতাপ পত্ৰবিলাক পায় তাত আপোনালোকে দেখিব যে বেছিভাগ কিতাপতে
এই কলিকটীয়া যিখিনি ছপা বা মুদ্ৰণৰ যিখিনি দুখ, এই দুখখিনি ৰৈ গৈছে আৰু তেনেকৈ সেইবিলাক আমাৰ স্কুলত ল'ৰা ছোৱালীসকলক পঢ়িবলৈ দিয়া হৈছে। গতিকে এই কথাবিলাক মই ভাবোঁ যে আজিৰ এই মাতৃভাষা দিৱসৰ প্ৰেক্ষাপটত অত্যন্ত গুৰুত্বপূৰ্ণ কথা, যে যি ধৰণৰ ত্যাগ স্বীকাৰৰ মাজেদি, যি ধৰণৰ উত্থান আৰু পতনৰ মাজেদি ভাষাটোৱে আহি আহি আজিৰ ৰূপ লৈছেহি, মই ভাবোঁ যে এই ভাষাটো চিৰপ্ৰবহমান ৰূপত ৰৈ থাকিব, ইয়াৰ কোনোদিন মৃত্যু নাই। আৰু আমি সকলোৱে সেইবাবে নিজক যেনেকৈ ভাল পাওঁ তেনেকৈ এই মাতৃভাষাক আপডাল কৰাৰ কাৰণে, এই মাতৃভাষাক শ্ৰদ্ধা কৰাৰ কাৰণে আমি সচেতন হোৱা উচিত। আৰু বৰ দীঘল নকৰোঁ, মানে আলহীও বহুদিন থাকিলে গোন্ধায় আৰু বক্তৃতাও দীঘল হ'লে গোন্ধায়। গতিকে মই দীঘলীয়া নকৰি মই আজি মাতৃভাষা দিৱসৰ উপলক্ষত মই নিজে লিখা এটা কবিতা পঢ়ি পেলাই মই শেষ কৰোঁ। কাহিলি কাহিলিকৈ, কাহিলি কাহিলিকৈ নিয়ৰ পৰিছে, কাহিলি কাহিলিকৈ নিয়ৰ পৰিছে, স্কুটিখন লৈ টিউচনলৈ ওলাই যোৱা ছোৱালীকণৰ কাণৰ লতি দুটাত বাটৰ দুয়োকাষৰ ধাননিৰ চেঁচা বতাহ লাগিছে। স্কুটিখন লৈ টিউচনলৈ ওলাই যোৱা ছোৱালীকণৰ কাণৰ লতি দুটাত বাটৰ দুয়োকাষৰ ধাননিৰ চেঁচা বতাহ লাগিছে। বতাহত কঁপিছে, দুলিছে, ৰঙা পৰিছে তাইৰ কাণৰ উদং লতি দুটা। এই গোটেই দৃশ্যবোৰ লগ লগালে, এই গোটেই দৃশ্যবোৰ লগ লগালে এটা কবিতা হ'বই হ'ব। কিন্তু তাৰ আগতে কোনো বিজুতি নোহোৱাকৈ ছোৱালীজনী গৈ ঘৰ পাবগৈ লাগিব। এই গোটেই দৃশ্যবোৰ লগ লগালে এটা কবিতা হ'বই হ'ব, কিন্তু তাৰ আগতে কোনো বিজুতি নোহোৱাকৈ ছোৱালীজনী গৈ ঘৰ পাবগৈ লাগিব। এই ভীষণ কাৰুণ্য ছোৱালীকণৰ বাবে আৰু তাইক সুকলমে ঘৰ পোৱালৈ বুলি ডিঙি মেলি ৰৈ থকা তাইৰ মাকজনীৰ বাবে কবিতাতকৈও কৰুণ নহয়নে? ধন্যবাদ। অসমীয়া ভাষাৰ কালিকা, অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি, লোকসংস্কৃতিৰ সৈতে, লোকজীৱনৰ সৈতে অসমীয়া ভাষাৰ সম্পৰ্ক কেনে, এই সকলোখিনি কথাৰ জৰিয়তে অসমীয়া ভাষাই কিদৰে বিৱৰ্তিত হৈ বৰ্তমানৰ ৰূপ পৰিগ্ৰাস কৰিছে থুৰতে আমাক জনালে আমাৰ এই অনুষ্ঠানৰ বক্তা অধ্যাপক প্ৰাণজিৎ বৰাদেৱে। তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাতৃভাষা দিৱসৰ গুৰুত্বনো কি? বাৰে বাৰে এই প্ৰশ্নটো আহি যায়, মোৰ মনলৈও আহিছিল। যেতিয়া বিচাৰিছিলোঁ এটা দেখিছিলোঁ যে আমাৰ বৰ্তমান সময়ত প্ৰায় 40% ভাষা ধ্বংস হ'বলৈ বা নাইকিয়া হ'বলৈ গৈ আছে, আৰু বহু সময়ত 2 সপ্তাহৰ মূৰে মূৰে এটা ভাষাৰ মৃত্যু ঘটে। সেইবাবে ইউনেস্কোই এই নিজস্ব ভাষাবোৰত সংৰক্ষিত হৈ থকা যিবোৰ ইণ্ডিজিনিয়াছ নলেজ বুলি কওঁ বা ট্ৰেডিশ্যনৰ কথা কওঁ আমি, সেই সকলোখিনি সংৰক্ষণ কৰাৰ বাবেই এই মাতৃভাষা দিৱসৰ উদযাপনৰ প্ৰসংগ টানি আনিছিল। আপোনালোকে নিশ্চয় দেখিলে প্ৰাণজিৎ বৰাদেৱে তেখেতৰ ভাষণত যে সেই সময়ছোৱাত অসমীয়া ভাষাৰ কি ধৰণে অৱস্থা এটা হৈছিল, অসমীয়া হৰফৰ লিপিৰ কি ধৰণৰ এটা অৱস্থা হৈছিল, সেইখিনি কথা আমাক জনালে। তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইবাৰ আমাক দুআষাৰ কথাৰে সন্মোহিত কৰিবৰ বাবে আহ্বান জনাব বিচাৰিছোঁ মণিৰাম দেৱান ব্যৱস্থাপনা সত্ৰৰ সঞ্চালক অধ্যাপক নৃপেন্দ্ৰ নাৰায়ণ শৰ্মা ছাৰক। ছাৰে কামৰূপী উপভাষাত ক'লে মই বিৰাট ভাল পাম। মাননীয় উপাচাৰ্য মহোদয়, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মাননীয় অধ্যাপক প্ৰাণজিৎ বৰা, অন্যান্য সহকৰ্মীসকল আৰু গৱেষক ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভাষা দিৱসৰ তাৎপৰ্যটো যেতিয়া মীনাজ্যোতি গোস্বামীয়ে ব্যাখ্যা কৰে, তাৰ আগতে মীনাজ্যোতি গোস্বামীক কৈছিলোঁ যে মাতৃভাষা মানে কি,
আমাৰ মান্য অসমীয়া ভাষাটো হ'ব নে আমিতো আমাৰ মাতৃভাষাটো কামৰূপীয়া জন্ম পাইছো কামৰূপত প্ৰথমৰ পৰা কামৰূপীয়া শিকিছো তাৰপিছত বোলে ছাৰ কামৰূপীয়াত ক'লেও হ'ব মই বোলো ক'ৰবাত কিবা বিসংগতি নঘটেতো কিবা বিতৰ্ক নহয়তো ছাৰ নহয় কাৰণ এইটো বাংলাদেশৰ এনেকুৱা কথা এটা যেনেকুৱাকৈ আধৰি কৰা হৈছে আৰু আজিকালি নতুন কনচেপ্ট এটা ওলাইছে ফাৰ্ষ্ট লেংগুৱেজ মই বোলো এই বিতৰ্কৰ পৰা মুক্ত ফাৰ্ষ্ট লেংগুৱেজত ক'ব পাৰি আৰু তাতে মানে আমাৰ বেলেগ কাৰণ কি হৈছে কামৰূপীয়া বুলি যেতিয়া কওঁ আটাইয়ে জানে যে প্ৰায় 20 কিলোমিটাৰ মানৰ অন্তৰে অন্তৰে ভাষাবিলাকৰ বহুত পাৰ্থক্য আহে বজালী অঞ্চলত পাঠশালা অঞ্চলত যেতিয়া কয় ও কাইণ্ডা থেকে টুনটাক চিন নপ কোনে কি বুজিব ও কাইণ্ডা থেকে টুনটাক চিন নপ এতিয়া এনেকুৱাবিলাকৰ পৰা গৈ গৈ আমি আজি যিটো মান্য ভাষাত কথা পাতিছো আমাৰ অধ্যাপক প্ৰাঞ্জিত বৰাই যেতিয়া ক'লে যে মিছনাৰীসকলে সেই তাতে উজনিত গৈ যেতিয়া প্লেচটো স্থাপন কৰিলে ভাষাটো শিকিলে কেনেকুৱা অমানুষিক কাম কৰি শ্ৰম কৰি আমাৰ ভাষাটো প্ৰতিষ্ঠা কৰিলে সেই সময়ত এটা কথা এটা শুনিছিলোঁ যে মিছনাৰীসকলে বোলে প্ৰথমতে আমাৰ হাজোৰ ওচৰত নাও চপাইছিল কিবা অসুবিধা পালে পাই পেলাই একেবাৰে উজনিলৈকে গ'ল তেতিয়া আমাৰ মাজত চৰ্চা এটা হৈছিল যদি তেওঁলোকে যদি নাওখন যদি হাজত চপাব পাৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ কামৰূপীয়া ভাষাটোৱে মান্য ভাষা হ'লহেঁতেন নহয় জানো যি কি নহওক ভাষাটো যেতিয়া আমি স্কুলত আছিলোঁ স্কুলৰ পৰা থাকি থাকি যেতিয়া আমি মান্য ভাষাটো শিকি শিকি গৈছোঁ কিন্তু কথা বতৰা সকলো কামৰূপীয়াতে হৈ থাকে আৰু মান্য ভাষাটো শিকোৱা আৰু নাম এটা আছিল যে নামনিৰ ল'ৰা ছোৱালীবিলাকে অসমীয়াত বেছি নম্বৰ পায় কাৰণ ভাষাটো বেছি ভালকৈ শুদ্ধ কৰি লিখিব পাৰে মোৰ মনত আছে আমাৰ মিৰ্জা কলেজত যেতিয়া পঢ়ি থাকোঁ কেহকলিৰ এনেকুৱা গল্পটোৰ নামটো পাহৰিলোঁ পাত মুগিনে কিবা তাতে এটা ডায়লগ এটা আছিল ককাই ৰ লাগি কি চাইছা পিছলি পৰিবা চাবা পাত মুগি মানে কিবা খুন্দা মাৰিছিল ইমান কোমল ইমান সুন্দৰ ভাষা ককাই ৰ লাগি কি চাইছা পিছলি পৰিবা চাবা আমাৰ ইমান কোমলভাৱে কথা বতৰা পতা নহয় কিবা ষ্ট্ৰাইক কৰিছিল তাৰপিছত দেখো যেতিয়া ভাষাটোৰ প্ৰতি চৰ্চা তেতিয়া ইকনমিক্স পঢ়িছোঁ ধৰক এই স্থিতিস্থাপকতা ইলাষ্টিচিটি কেনেকুৱা এটা ভাৱ প্ৰকাশক শব্দ কনজিউমাৰ চাৰপ্লাছ ভোক্তাৰ উদ্বৃত্ত কেনেকুৱা এটা ভাৱ প্ৰকাশক শব্দ পিছৰ ফালে চেষ্টাবিলাক কৰি থাকিলোঁ শব্দবিলাক নতুন নতুন শব্দবিলাক পালোঁ পাছত গৈ কিছুমান কথা আৱিষ্কাৰ কৰিলোঁ বুলিয়ে কৈছোঁ যে আমি মেনেজমেণ্টৰ ষ্টুডেণ্ট ভিছন মিছন এনেকুৱা শব্দবিলাক পাই থাকোঁ যে ভিছন শব্দটোৰ আমাৰ অসমীয়া প্ৰতিৰূপটোনো কি কল্পদৃষ্টি এনেকুৱা এটা ভাৱ প্ৰকাশক শব্দ ভিছন বুলি ক'লে আমি যিটো বুজোঁ ফাৰ চাইটেডনেছটো হ'ল দূৰদৃষ্টি সেইটো দূৰলৈকে চাব পৰা বস্তু কল্পদৃষ্টি ভিছন ভিজুৱেলাইজ কেনেকুৱা এটা শব্দ সেল্ফ হেল্প গ্ৰুপ কেনেকুৱা এটা শব্দ আত্মসহায়ক গোট কিমান ভাৱ প্ৰকাশক আত্মসহায়ক গোট আজি আমাৰ যিহেতু একাডেমিক কমিউনিটিত আছোঁ যোৱা বছৰৰ আগৰ বছৰ ভোট কৰোঁ আমাৰ স্কলাৰ এজনৰ লগত জুল দত্তৰ লগত পেপাৰ এখন আমি ইংৰাজীত লিখিলোঁ তাৰপিছত জুলে আহি ক'লে ছাৰ এইখন SCERTৰ এনেকুৱা এটা জাৰ্নেল এখন আছে অসমীয়াতো কৰিব পাৰি চাওঁ দিয়া চেষ্টা কৰি অসমীয়াত কৰা হ'ল পেপাৰখনত এটা মেথডলজি আছিল ফ'কাছ গ্ৰুপ ডিছকাশ্যন হাহাকাৰ লাগিল ফ'কাছ গ্ৰুপ ডিছকাশ্যন কি বুলি অনুবাদ কৰোঁ চিন্তা কৰি কৰি শব্দ মানে 2-4জনক সুধিও চালোঁ ঠিক মনপুত একো পোৱা নাই জুলেও চালে তাৰপিছত নিজাকে আৱিষ্কাৰ কৰোঁ আমি এটা এইটো আত্মসহায়ক গোটৰ গোটটো জানো সেল্ফ হেল্প গ্ৰুপ তাতেতো আমাক কোনো ৰখাব নোৱাৰে গ্ৰুপটোক নিশ্চয় গোট কৰিব পাৰিম বাকি ফ'কাছ গ্ৰুপ ডিছকাশ্যনটোতো আলোচনা কৰিবই পাৰোঁ ফ'কাছটোক কি বুলি টানো ফ'কাছটোক টানিলেও দৃষ্টিবদ্ধ তাৰপিছত শব্দটো বিৰাট ভাল লাগিল দৃষ্টিবদ্ধ গোট আলোচনা ফ'কাছ গ্ৰুপ ডিছকাশ্যন নাজানো সেই শব্দটো যদি চালোঁ হয়তো আমাৰ ফাললৈকে ক্ৰেডিটটো আহিব আজি এই বিশ্ববিদ্যালয়ত আমাৰ এই যিটো দিৱস উদযাপন কৰিছে আৰু যেতিয়া চিন্তা কৰি আছিলোঁ আমাৰ যিটো সংগীত লক্ষ্মীনাথ বেজবৰুৱাই যিটো অসম সংগীত ৰচনা কৰি থৈ গৈছিল আমি যেতিয়া কেতিয়াবা গাওঁ সংগীতটো যেতিয়া বাজে বা কোনোবাই গাই দিয়ে লগে লগে যেতিয়া গাওঁ প্ৰত্যেকটো শব্দই চুই যায়
অসম সংগীতটো আজিৰ এই মাতৃভাষা দিৱসত মোৰ মনত পৰিছে যে অসম সংগীতটো যদি আমি বজাব পাৰিলোহেঁতেন হয়তো ভৱিষ্যতৰ কাৰ্যসূচীত আমি এইটো ৰাখিব পাৰিম আৰু আশা কৰিছোঁ এইটো কাৰ্যসূচী প্ৰত্যেক বছৰে আমাৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা হওক। ধন্যবাদ। মণিৰাম দেৱান ব্যৱস্থাপনা সত্ৰৰ সঞ্চালক অধ্যাপক নৃপেন্দ্ৰ নাৰায়ণ শৰ্মা ডাঙৰীয়াই অসমীয়া ভাষাৰ কালিকা সম্পৰ্কে তেওঁৰ এই সৰু সৰু কথা কেইটামানে উদাহৰণেৰে আমাৰ আগত অৱগত কৰিলে। ইয়াৰ পিছতেই মই আহ্বান জনাব বিচাৰিছোঁ আমাৰ এই মঞ্চলৈ নিভাৰাণী ফুকন ডাঙৰীয়াক। তেখেত পদ্মনাথ গোহাঁইবৰুৱা মানৱীয় বিদ্যা অধ্যয়ন সত্ৰৰ সহযোগী অধ্যাপক। মাতৃভাষা দিৱসৰ এই বিশেষ ক্ষণত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আৰম্ভণিতে যিখিনি কথা কোৱা হৈছে যে এতিয়া আমাৰ মাতৃভাষা আমি সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে আমি চেষ্টা কৰিব লাগে। গতিকে আমি তাৰ বাবে চেষ্টা কৰিব লাগে। আজি অৱশ্যে তেনেকৈ একো বিশেষ মই প্ৰস্তুতি চলোৱা নাছিলোঁ, তথাপিতো এনে ক'লোঁ আৰু যে যিহেতু অসমীয়া বিভাগ কিবা এটা নকৰিলে নহ'ব আৰু তাতে আমাৰ মানুহ বহুত কম। মানুহ কম মানে কি, আমাৰ স্কুলৰ অসমীয়া বিভাগৰ ডিচিপ্লিন হিচাপে বা আমাৰ বিদ্যায়তনী সত্ৰ হিচাপে আমাৰ মানুহ কম, তথাপিতো কিবা এটা কৰিব লাগিব। এতিয়া কথাটো হ'ল কিনো কম, গতিকে আমি গুৰুত্বপূৰ্ণ কথা কিছুমান শুনিলোঁ। এতিয়া মই ভাবোঁ যে ইয়াত উপস্থিত সকলোৱে যদি অনুমতি দিয়ে তেতিয়াহ'লে মই ইয়াত আমাৰ অসমৰ কথাই আছে। মই অকণমানি গীত এটি গাব বিচাৰিছোঁ, চুটি গীত, বেছি সময় নলওঁ। সেই গীতৰ সুৰকাৰ ভূপেন হাজৰিকা আৰু গাইছে মোৰ অতি প্ৰিয় এগৰাকী গায়িকা লতা মংগেশকাৰ। এৰাবাটৰ সুৰ, এইখন আমাৰ খুব পুৰণি চলচ্চিত্ৰ আৰু ইয়াত আমাৰ অসমৰ, আমাৰ গ্ৰামীণ জীৱনৰ চিত্ৰ আছে, অসমৰ প্ৰকৃতিৰ কথা আছে আৰু ইয়াত গীতৰ মাজেদি এটা কাব্যিক সুৰ এটা আছে, তাৰ লগতে প্ৰকৃতিৰ লগত নিজকে মিলাই দিয়াৰ এটা স্পৃহা আছে। গাব পাৰোঁনে ছাৰ? জোনা কৰে ৰাতি অসমৰে মাটি, জিলিকি জিলিকি পৰে মলয়াৰে ছাতি, এই সন্দেশ মোৰ নিচে আপোন, নিতে নিতে আনে নতুন সপোন, আমাৰ গাঁৱৰে সোণৰ জুৰিতে চৰায়ে ধেমালি কৰে, আশাৰ চাকি জ্বলে দুখীয়াৰে ঘৰে ঘৰ, তাকে দেখি এন্ধাৰবোৰে আমাৰ গাঁৱৰে, আমাৰে দেশৰ বুটি সুতি বাধা দিব কোনে পাৰে, আগলুটি কলা পাত লৰে চৰে, মনৰে পখিতে মোৰ উৰে উৰে, কোন চিফুঙৰ সুৰে সুৰে, প্ৰস্তুতি নাছিল কাৰণে প্ৰথমতে 2-3 লাইন মানত অকণমান থমকি ৰ'ব লগা হ'ল, তাৰ বাবে মই দুখিত। ধন্যবাদ। নিভাৰাণী ফুকন বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইবাৰ মই মঞ্চলৈ আহ্বান জনাইছোঁ ডক্টৰ সৈকত ৰাউত। প্ৰেক্ষাগৃহত উপস্থিত সকল বিশিষ্ট ব্যক্তিবৰ্গ,
মই এই মাতৃভাষা দিৱসৰ উষ্ম আদৰণি জনাইছো। আজি যেহেতু মাতৃভাষা দিৱস, মই মোৰ মাতৃভাষা বাংলাতে কম দু এক কথা। বহুত কথা হৈ গ'ল, আমার রেজিস্ট্রার স্যারে কলে, মৃণাল স্যারে কলে। মাতৃভাষা দিবসের শুরু 21শে ফেব্রুয়ারি থেকে। আমার ভাইয়ের রক্তে রাঙানো 21শে ফেব্রুয়ারি আমি কি ভুলিতে পারি? 1947 সালে দ্বিজাতি তত্ত্বের ভিত্তিতে আমাদের দেশটা ভাগ হয়ে গেল। পশ্চিমবঙ্গের বাঙালি ভারতে এলো এবং পূর্ব পাকিস্তানের বাঙালি পাকিস্তানের সঙ্গে আরেকটি দেশে চলে গেল। কিন্তু 1948 সালে সেখানে জিন্না সরকার ঘোষণা করল যে উর্দু হবে সরকারি ভাষা, এবং শুধু এই ঘোষণা নয়, সেখানে ফরমান জারি হলো যদি বাংলাও বলতে হয় সেই বাংলা লিখতে হবে আরবি ভাষাতে, আরবি হরফে। এর বিরুদ্ধে 1952 সালে ঢাকা বিশ্ববিদ্যালয়ের ঠিক বিকেল 4:30 থেকে 5টার সময় রফিক, সালাম, বরকত, জাব্বরের মতো নবপ্রজন্মের ছেলেরা বেরিয়ে পড়ল। শুধু বেরিয়ে পড়ল না, এই আন্দোলন ক্রমে ভয়াবহ রূপ নিতে পারে বলে পূর্ব পাকিস্তানের শাসক গোষ্ঠী সন্তুষ্ট হল এবং তাদের উপর অমানসিক গুলিবর্ষণ করলো এবং তাদের মৃত্যু হলো। কিন্তু আন্দোলন তো কখনো দমিয়ে রাখা যায় না। ফলত 1956 সালে বাংলাকে রাষ্ট্রীয় ভাষা হিসাবে সম্মান, অর্থাৎ সহকারী রাষ্ট্রীয় ভাষা হিসাবে সম্মান দিতে হলো। বাংলা ভাষা তথা মাতৃভাষার যাত্রা শুরু এখান থেকে। মাতৃভাষা যাত্রা মানে মাতৃভাষা অধিকারের যাত্রা। এ যাত্রা কোনো বাংলার নয়, এ যাত্রা নির্দিষ্ট কোনো একটা ভাষার নয়, এ যাত্রা প্রত্যেকটি আঞ্চলিক দেশীয় ভাষার, যেখানে অধিকারের প্রসঙ্গ থাকবে। এত সংগ্রামের পরেও, এত আশার পরেও আমরা কিন্তু ভাষা আগ্রাসন থেকে বিমুখ নই। যেমন ধরুন, আমি একটা উদাহরণ দিই। যেমন আমরা এখানে উপস্থিত হয়েছি কেন কি? আজকে ভাষা দিবস। এই কেন কি শব্দটি বাংলা ক্ষেত্রে আমি বলছি, অ্যাসামিজেও হয়তো এরকম হয়ে থাকবে। কেন কি শব্দটা কি? বাংলা ডিকশনারি খুলুন, কোথাও পাবেন না। আসলে কেন কি বলে বাংলায় কোনো শব্দই নেই। এটা হলো হিন্দির কিউ কি শব্দের প্রতিফলন। অর্থাৎ কিউ কি শব্দটিকে গা জোয়ারি ভাবে জোর করে কোন রকম করে বাংলা করে নেওয়ার প্রবণতা। ধরুন, কলকাতায় যাবেন, কলকাতায় ছেলে বাবাকে দেখছেন, ছেলেকে দেখে বলছেন তোমার ছেলে তো বাবার উপরে গিয়েছে গো। আমরা অবাক, আরে বাবার উপরে আবার কিভাবে গেল? আসলে না, সেটা নয়। হিন্দিতে একটা কথায় রয়েছে বাপ্পে গেয়া হ্যায়। অর্থাৎ যে কোনো আঞ্চলিক ভাষা বৃহত্তর ভাষার আগ্রাসনে পড়ছে। এটা অনৈতিক নয়, এটা কারণ রয়েছে। কারণ আমাদের আঞ্চলিক ভাষাগুলোর পিছনে সেই বিনিয়োগটা নেই। অর্থাৎ বাংলা পড়ে কি হবে? চাকরি পাবে। অ্যাসামিজ পড়ে কি হবে? চাকরি পাবে। তার ভবিষ্যৎ কি হবে? এই যে আর্থিক বিনিয়োগ নেই বলে ভাষাগুলো ক্রমে ক্রমে হারিয়ে যাওয়ার পথে চলছে। উল্টো দিকে ইংরেজি ভাষা, হিন্দি ভাষা এগুলো ঝরঝরে ভাষা। আমাদের মানসিকতায় চলে আসছে ইংরেজি শিখলেই তো একটা উজ্জ্বল ভবিষ্যৎ। সুতরাং এই ভবিষ্যতের প্রশ্নে, এই যাপনের প্রশ্নে আমাদের ভাষাগুলো দিনে দিনে কেমন যেন অবক্ষয়ের পথে ধাবিত হচ্ছে। আমাদের যেহেতু সময় নেই, আমরা প্রত্যেকেই ভাষা সেনানী নিজের ভাষার ক্ষেত্রে। সেই ভাষা সেনানী হিসাবে আমরা যেমন নিজের ভাষাকে রক্ষা করব, এবং সেই ভাষা রক্ষার আরেকটি গুরুত্বপূর্ণ শর্ত হলো অন্য ভাষাকে সম্মান দিয়ে। ভাষা শেখা, ভাষাকে যাপন করা অন্যায় নয়। তাই আমরা আজ মাতৃভাষা দিবসের দিন প্রত্যয় গ্রহণ করছি, নিজের ভাষার পাশাপাশি অন্য ভাষাকে নিয়ে চলব। এবার আমার কথা ছিল একটা কবিতা বলার। আমি ছোট্ট একটা কবিতা আবৃত্তি করে শোনাচ্ছি। কবিতাটি লিখেছেন অপূর্ব দত্ত। কবিতাটির নাম বাংলা টাংলা। অ্যানুয়ালের রেজাল্ট হাতে বাড়ি ফিরল ছেলে। মা বললেন,
কোন পেপারে কত নম্বর পেলে? হিস্ট্রিতে ম্যাম 84, হিস্ট্রিতে মম 84, ম্যাথসে 90। মা বললেন ফ্যান্টাস্টিক, জাস্ট লাইক এ হিরো। সায়েন্সে ড্যাড নট সো ফেয়ার, অনলি 69, ইংলিশে জাস্ট 92, অল টুগেদার ফাইন। জিওগ্রাফির পেপার তো 100-এ 100, ডুবিয়ে দিল বেঙ্গলিটা, ভ্যারি পুয়ার গ্রেড। ছেলের মাথায় হাত রেখে মা ঠোঁট বেঁকিয়ে বলে, নেভার মাইন্ড, বেঙ্গলিটা না শিখলেও চলে। বাবা বলল, বেশ বলেছ বঙ্গমাতার কন্যে, বাংলা টাংলা আমার মতো অশিক্ষিতের জন্যে। বিদ্যাসাগর রবীন্দ্রনাথ নেহাত ছিলেন বোকা, না হলে কেউ শখ করে হয় বাংলা বইয়ের পোকা। মা বলল, চুপ করো তো, ওর ফলটা কিসে? স্কুলে কেন বেঙ্গলিটা পড়ায় না ইংলিশে? ধন্যবাদ। ডক্টৰ সৈকতে এটি ব্যংগাত্মক কবিতাৰে আজি মাতৃভাষা দিৱসত তেওঁৰ মনৰ ভাৱখিনিৰ লগতে মাতৃভাষাৰ প্ৰয়োজনীয়তাৰ কথা ক'লে। এইবাৰ মই মঞ্চলৈ আহ্বান জনাব বিচাৰিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ গৱেষক যুগব্ৰত কলিতাক তেখেতৰ এটি গীত পৰিৱেশনৰ বাবে। পোনপ্ৰথমে মই মাতৃভাষা দিৱসৰ শুভক্ষণত সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু এনেকুৱা এক পবিত্ৰ ক্ষণত নিজকে ইয়াতে বিচাৰি পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। মই এটা স্বৰচিত গান এটাৰ দুফাকীমান গাব ওলাইছোঁ, কিবা ভুল হ'লে ক্ষমা কৰিব। আৰু এই সুযোগতে মই নিজে লিখা এটা কবিতা, এনেকুৱা এটা ধুনীয়া সুযোগ পাইছোঁ, চ' মই সুযোগটো লৈ পেলাই কবিতা এটা আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম। ৰাতিপুৱাৰে তুমি ৰদালি নিয়ৰে ধোৱা পাহি শেৱালি আলসুৱা খাৰে মালিতা তুমি স্নিগ্ধতা তোমাৰ নাম স্নিগ্ধতা তোমাৰ নাম প্লাবন প্লাবন হিয়াৰে দাম স্পন্দিত হিৰে হিৰে তোমাৰে গান ৰিমি ঝিমি দুয়ো গালে বৰষাৰে চুম্বন অচিনা অচিনা শিহৰণ কি মধুৰে আলিংগন হিয়াৰে পাহি মোৰে লগৰী কলিজাৰে সোণ পলাশী পলাশী আঁকি দিয়া চুমাবুট লাহি লাহি ধোতে ধৌ খেলি খেলি ধোতে ধৌ খেলি খেলি উল্লাসে আগছেহি উন্মাদিত পৰশত পুলকিত প্ৰাণ হিয়াৰে পাহি মোৰে লগৰী কলিজাৰে সোণ পলাশী পলাশী আঁকি দিয়া চুমাদুট লাহি লাহি ও মোরে মোলা মেরে মোলা ও মেরে মোলা মেরে মোলা তোর বিনা জিয়া লাগে না হা হা ধন্যবাদ। এতিয়া মই লিখা কবিতা এটা অকণমান আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। কবিতাটিৰ শিৰোনাম নিজম নিশাৰ হাহাকাৰবোৰ তুমি আৰু মই। নিজম নিশাৰ হাহাকাৰবোৰ
তুমি আৰু মই আগুৱাই গৈ থাকো বুকুত এখন অৰণ্য মেৰিয়াই কবৰ খুলি উঠি অহা হাথৰবোৰৰ প্ৰাণময় উপস্থিতিত তুমি আজি গাই যোৱা বিৰহৰ ৰাগিনী এই পথ অচিনাকি তথাপিতো বাট হেৰুৱাৰ ভয় নাই বৰ পুৰণি এই যাত্ৰা নদীখন বাট হোৱা সেই কেঁকুৰিতে আকৌ আকাশ নামিছে বাৰে বাৰে কিয় টানি আনা তুমি এই জয়াল পথাৰ এন্ধাৰবোৰে লুকাভাকু খেলে এই পথাৰত এই পথাৰতে সমাধি হৈ আছে তোমাৰ মোৰ ঐতিহাসিক কবৰ নদীখনে বাট নেৰা এই পথত এতিয়া ভীষণ ৰাতি নিজম নিশাৰ হাহাকাৰবোৰ তুমি আৰু মই আগুৱাই যাওঁ আমি অন্তৰ আশাৰে জীৱন্ত হোৱাৰ পৰিধি ভাঙি পাহাৰ একোখনকৈ বুকুচাত লৈ অশৰীৰী তুমি অশৰীৰী মই অশৰীৰী আমি বহু যুগৰ এই পাহাৰ মই চিনি পাওঁ এই পাহাৰ শান্ত এই পাহাৰ নৃশংস এই পাহাৰ ৰহস্যাবৃত তোমাৰ মোৰ নাই এলান্ধুখনা অতীত স্মৃতি অতীত আমাৰ বৰ্তমান আৰু বৰ্তমান আমাৰ আদিম এই পাহাৰত ঠাল ঠেঙুলি মেলে আমাৰ আদিমতাই নিজম নিশাৰ হাহাকাৰবোৰ তুমি আৰু মই আজি আৰু বাট নলওঁ আজি আঁকি দিম তোমাক তোমাৰ চকুত সেই আদিম সপোন কিমান প্ৰাচীন বাৰু এই ভাগৰ তোমাৰ ভাগৰ মোৰ ভাগৰ আৰু এই পাহাৰৰ নদীখন উফন্দি উঠিছে তুমি শুৱা মই আছো দিয়া চোৱা পাহাৰখনো শুই পৰিছে শীতৰ চাদৰ তাৰ গাত তুমিও মাৰি লোৱা বহু যুগৰ এই নিদ্ৰা মই জগাই দিম তোমাক তিমিৰৰ অন্তিম প্ৰহৰত সভ্যতাৰ প্ৰথম পোহৰেৰে আঁকি দিম মই জীৱনৰ ছবি তোমাৰ দোকানে ধন্যবাদ যুগবেদলৈ ধন্যবাদ জ্ঞাপন কৰিলো আমি আহি আজিৰ এই অনুষ্ঠানৰ শেষত উপস্থিত হৈছোহি আজিৰ এই অনুষ্ঠানটিত আমি নিশ্চয় অনুধাৱন কৰিছো মাতৃভাষা কেৱল ভাষা নহয় ই এটা জাতিৰ পৰিচয় সংস্কৃতি আৰু ঐতিহ্যৰ মূল আধাৰ সেইবাবে আমি প্ৰত্যেকেই নিজৰ মাতৃভাষাক সংৰক্ষণ বিকাশ আৰু প্ৰচাৰৰ বাবে কিছু কাম কৰিব লাগিব আমাৰ কৰণীয় আছে আজিৰ এই অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াৰ বাবে মই নিমন্ত্ৰণ জনাব বিচাৰিছো পদ্মনাথ গোহাঁইবৰুৱা মানবিক বিদ্যা অধ্যয়ন সত্ৰৰ ইংৰাজী বিভাগৰ অধ্যাপক প্ৰসেনজিৎ দাসক তেখেত এই কাৰ্যসূচীৰ সমন্বয়ক আছিল সমন্বয়ক হিচাপে তেখেতক শলাগৰ শৰাই আগবঢ়াবলৈ আমন্ত্ৰণ জনাইছো শলাগৰ শৰাই আগবঢ়াবলৈ যাওঁতে মই পোনপ্ৰথমতে আমাৰ বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ উপাচাৰ্য মহোদয় পঞ্জীয়ক মহোদয়ক আদি কৰি যিসকল লোকে আজি আমাক এই অনুষ্ঠানটো পতাৰ কাৰণে দিহা পৰামৰ্শ দিলে তেওঁলোকলৈ আমাৰ কমিটিখনৰ পৰা সমন্বয়ক হিচাপে মই শলাগৰ শৰাই আগবঢ়ালো তাৰপিছত মই শলাগৰ শৰাই আগবঢ়াইছো আমাৰ সহকৰ্মীসকল যিসকলে আজি আমাৰ লগত উপস্থিত থাকি আমাক বিভিন্ন ধৰণে সহায় কৰি অনুষ্ঠানটি ইমান আমাক উপভোগ কৰাত সহায় কৰি দিলে তাৰ কাৰণে আমি আমাৰ সহকৰ্মীসকলৰ প্ৰতিও শলাগৰ শৰাই আগবঢ়ালো আটাইতকৈ ডাঙৰ কথা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আমাৰ ৰিচাৰ্চ স্কলাৰসকল আছে তেওঁলোকে ইমান সময় ৰাতিপুৱাৰে পৰা বহি থাকি এই মুহূৰ্তলৈকে আমাৰ লগত আছে আৰু তেওঁলোকে আমাক ইমান সুন্দৰকৈ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰিলে তাৰ কাৰণে আমি আপোনালোকলৈ শলাগৰ শৰাই আগবঢ়ালো তাৰপিছত আমাৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰডাকশ্যন চেণ্টাৰ EMPC বুলি কওঁ EMPC যিসকল কৰ্মকৰ্তাই আজি এই গোটেই অনুষ্ঠানটি ভিডিঅ' ৰেকৰ্ড কৰাৰ লগতে ফটোগ্ৰাফী কৰি ৰাখিলে আমাৰ ভৱিষ্যতলৈ স্মৃতি আমি ৰাখি থোৱাত আমাক সহায় কৰিব আৰু তেওঁলোকলৈ আমাৰ ফালৰ পৰা শলাগৰ শৰাই আগবঢ়ালো আৰু সদৌ শেষত আমাৰ বিশ্ববিদ্যালয়ৰ যিটো কেণ্টিন আছে আমাৰ তলত আছে ফাৰ্ষ্ট মানে গ্ৰাউণ্ড ফ্ল'ৰত কেণ্টিনৰ তেওঁলোকে আমাক অকণমান জলযোগৰ ব্যৱস্থা কৰি দিছে তাৰ কাৰণে আমি তেওঁলোকক আমি শলাগৰ শৰাই আগবঢ়ালো আৰু সদৌ শেষত যদিও মই সদৌ শেষত বুলি ক'লো এই গোটেই অনুষ্ঠানটি ইমান সুন্দৰকৈ আঁত ধৰাৰ কাৰণে আমাৰ পদ্মনাথ গোহাঁইবৰুৱা মানবিকী সত্ৰৰ অধ্যাপক ডক্টৰ মৃণালজ্যোতি গোস্বামী তেখেতলৈও আমাৰ শলাগৰ শৰাই আগবঢ়ালো ধন্যবাদ আকৌ লগ পাম ভৱিষ্যতে